নমস্কাৰ আসসালামু আলাইকুম। আজি ভিডিঅ'টো ইণ্টাৰেষ্ট হ'বলৈ গৈ আছে কিয়নো 1000 স্কুৱেৰ ফিট গড় আমাৰ এটা ছট কমপ্লিট কৰোঁতে আমাৰ কিমান টকা খৰচ আহিব এইটো ভিডিঅ'ত আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব। তেনেহ'লে আপোনালোকে ধুনীয়াকৈ এটা আইডিয়া পাব যে 1000 স্কুৱেৰ ফিট এটা ছট মাৰিলে আমাৰ কিমান টকা খৰচ আহে আৰু 1000 স্কুৱেৰ ফিট আমাৰ টোটেল কমপ্লিট কৰিলে কিমান টকা খৰচ আহিব এইটো ভিডিঅ'ত আপোনালোকে ধুনীয়া এটা আইডিয়া পাব। ধৰক আপুনি লাক্সাৰী ফিনিচিং দিয়ে বা নৰ্মেল ফিনিচিং দিয়ে এইটোত আমাৰ কিমান টকা খৰচ আহিব এইটো ভিডিঅ'ত আপোনালোকে ধুনীয়া এটা আইডিয়া পাব। আপুনি যদি গড় বনাবলৈ বিচাৰি আছে বা গড় আপুনি ঘৰত বনাই আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে অতি জৰুৰী। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি কিমান মাল মেটেৰিয়েল লাগিব 1000 স্কুৱেৰ ফিট ছটত আমি এইটো গোটেইখিনি আপোনালোকে হিচাপ কৰি আপোনালোকৰ সন্মুখত ধুনীয়াকৈ আপোনাক দেখাই দিম। এতিয়া আমি ক'ম যেহেতু আমাৰ ৰড আছে, ফাৰ্ষ্টত আহিব আমাৰ ৰড। 1000 স্কুৱেৰ ফিট ছটত আমাৰ কিমান কুইণ্টেল ৰড লাগিব। তলৰ আমাৰ 16, 12, 10 mm আৰু 8 mm ৰড লাগে। এইবিলাক কিমান ৰড লাগিব আমি আপোনালোক ধুনীয়াকৈ বুজাই দি আছোঁ। ফাৰ্ষ্টত আহিলে আমাৰ ৰডটো লাগিব আমাৰ 30 কুইণ্টেল আমাৰ ৰড লাগে। 30 কুইণ্টেলত আমাৰ কিমান টকা আহে সেইটো আমি লাষ্টত হিচাপ কৰি দিম। আৰু চিমেণ্ট কিমান খাব চিমেণ্টটো আমি কৈ দি আছোঁ। চি হ'ল আমাৰ চিমেণ্ট। যেটো আমাৰ ছট আছে ছটত আমাৰ 1000 স্কুৱেৰ ফিটত ওপৰৰ ছটত আৰু তলত আমাৰ ধৰক পিণ্ট আছে, পিণ্ট লৈ আমাৰ 220 বেগ চিমেণ্ট খায়। 220 বেগ চিমেণ্ট। ৰড আছে আমাৰ 30 কুইণ্টেল। এটা আমাৰ টোটেল ৰড 30 কুইণ্টেল ৰড খাব। আৰু য'ত আমাৰ গিটি আছে গিটি খাব আমাৰ এটা হ'ল 27 cm আমাৰ গিটি খাব। আৰু যেটো আমাৰ বালি আছে এটা আমাৰ বালি হ'ল আমাৰ 30 cm। বালি হ'ল আমাৰ 30 cm। আৰু যেটো আমাৰ ইটা আছে তলত আমাৰ ফাউণ্ডেশ্যনত 1000 স্কুৱেৰ ফিটত আমাৰ 4000 ইটা যায়। ইটাটো হ'ল আমাৰ 4000 আমাৰ ইটা। তাৰপিছত আহিব আমাৰ মাটি ধৰক এইটো আমাৰ 50,000 টকাতো হৈ যায় বা 60 বা 70,000 টকা হৈ যায়। আপোনাৰ পিনটো আমাৰ যিমান ওখ দিয়ে বা ছাপৰ্ট দিয়ে মই ছাপোজ 50,000 টকা ধৰিম। মাটি $50,000 টকা আমাৰ মাটি। আৰু ধৰক আপোনাৰ যেটো আছে তার আছে, গজাল আছে, ত্ৰিপাল আছে সেইটো আমাৰ টোটেল 20,000 টকা ধৰি দিয়ক। এটা আমি লাষ্টত এড কৰি দিম 20,000 টকা আমি এড কৰি দিম। এতিয়া আমি এইকেইটা আমি টোটেল কৰিম। আৰু যেটো আমাৰ শাটাৰিংটো আপোনাৰ কিমান টকাত পাব। আৰু যেটো আমাৰ লেবাৰটো আছে লেবাৰ আমাৰ কিমান টকা স্কুৱেৰ ফিট লয় আমি সব টোটেল কৰিম। টোটেল কৰি আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে 1000 স্কুৱেৰ ফিট ছট দিলে আমাৰ কিমান টকা খৰচ আহে আপোনালোকে ধুনীয়াকৈ এটা আইডিয়া পাব। এতিয়া মই টোটেল কৰিম। ৰড আছে আমাৰ 6000 টকা কুইণ্টেল আৰু গিটি আমাৰ 2200 টকা cm। যেটো আমাৰ বালি আছে বালিটো আমাৰ 1000 টকা cm পোৱা যায়। আপোনালোকে বেছিকৈ কিনে তেনেহ'লে 1000 টকা cm আপোনালোকে পাই যাব। আৰু যেটো আমাৰ চিমেণ্ট আছে চিমেণ্ট আমি 5 টকা ধৰিছোঁ। আৰু ইটা আমাৰ ইয়াৰ নগাঁও আমাৰ 1000 টকা 10,000 টকা 1000 পোৱা যায়। এতিয়া আমি গোটেইকেইটা কেলকুলেট কৰিম। স্কিপ কৰোঁ। এতিয়া আমি ক'ম যে আমাৰ ৰড আমাৰ 30 কুইণ্টেল গৈছে। 30 কুইণ্টেলত আমাৰ 6000কৈ আমাৰ কুইণ্টেল ওলাইছে 1,80,000 টকা। চিমেণ্ট গৈছে আমাৰ 220 বেগ 500কৈ মাৰিছোঁ 1,10,000 টকা। আৰু গিটি গৈছে আমাৰ 27 cm 2200কৈ মাৰিছোঁ 60,000 টকা। বালি আমাৰ 30 cm 1000কৈ cm আমাৰ 30,000 টকা। ইটা গৈছে আমাৰ 4000। আমি লেবাৰ খৰচ গাড়ী ভাড়া সব ধৰি 50,000 টকা আমাৰ ইটা গৈছে। মাটি ধৰক আমাৰ 50,000 টকা ধৰিছোঁ আৰু বেছি যাব পাৰে 50,000 টকা আমাৰ মাটি। যেটো আমাৰ লেবাৰ কষ্ট আছে লেবাৰ কষ্টটো আমাৰ নগাঁৱত আপোনালোকে শাটাৰিং সহ 200 টকা 220 টকাত আপোনালোকে লেবাৰ আৰু শাটাৰিং ধুনীয়াকৈ পাই যাব। আৰু যদি আপুনি বাহিৰত কাম কৰিবলৈ বিচাৰিছে গুৱাহাটী, ডিব্ৰুগড় এনেকুৱা ছাইডত আপোনালোকৰ যিটো লেবাৰ কষ্ট আছে এই লেবাৰটো আপোনালোকে 2000 স্কুৱেৰ ফিট পাব 200 টকা স্কুৱেৰ ফিট পাব।
আৰু যেটো আমাৰ শাটাৰিং আছে শাটাৰিং আমাৰ এক্সট্ৰাকৈ পাব আৰু নগদ কৰিলে আপোনালোকে ধৰক 200 টকাত বা 220 টকাত আপোনালোকে লেবাৰ আৰু শাটাৰিং ধুনীয়াকৈ পাই যাব আৰু 20,000 টকা মই ধৰিছোঁ যে গজাল আছে আমাৰ ত্ৰিপাল আছে আৰু আমাৰ ধৰক বহুত কিবা কিবি খৰচ আছে সেই আমাৰ 20,000 টকা ধৰিছোঁ একেটা আমাৰ টোটেল কৰি আমাৰ গোটেইখিনি ওলাইছে 7 লাখ টকা গোটেইকেইটা আমাৰ 7 লাখ টকা ওলাইছে আৰু আমাৰ আৰু খৰচ আছে যেটো আমাৰ পারমিশন আছে পারমিশন ওলালে ধৰক আপোনাৰ 10,000 বা 15,000 টকা আমাৰ খৰচ আহিব 1,000 স্কয়াৰ ফিটত আপোনালোকৰ যেটো আমাৰ কষ্ট আছে যেটো আমাৰ সদর কষ্ট আছে সদর কষ্ট আমাৰ 7 লাখ বা 7.5 লাখ এনেকুৱাত হৈ যায় আৰু যদি আপোনাৰ মাটিটো ডাউন আছে য'ত আপোনালোকে ঘৰটো বনাব তাত যদি আমাৰ মাটিটো ডাউন থাকে তেনেহ'লে আপোনাৰ আৰু বেছি খৰচ হ'ব আপোনালোকৰ 9 লাখ টকাত বা 8.5 লাখ টকাত বা 9 লাখ টকাত আপোনালোকে ধুনীয়াকৈ 1,000 স্কয়াৰ ফিট এটা শট আপোনালোকে শটটো ডালিব পাৰিব আৰু এইটো ঘৰ আপোনালোকে ফিনিশিং কৰিবলৈ বিচাৰি আছে লাক্সাৰি ফিনিশিং কৰিলে যেটো আমাৰ পুৰা ঘৰ ধৰক গাঁথনি কৰিলে প্লাষ্টাৰ কৰিলে আৰু পুৰা ৰং কৰিলে আৰু ফল সিলিং লগালে আৰু পুৰা টাইলছ লগাই দিলে ওইটা হল আমার লাক্সারি ফিনিশিং ধরক বাথরুম কেটা সব ধুনিয়াকে আমি ফিনিশিং দেওয়া হল এনেকুৱা এটা 1,000 স্কয়ার ঘর বনালে কিমান টাকা খরচ আহিব এবার এক স্কয়ারত আপোনালোকে 1900 টাকা মারিব 1900 টাকা মারিলে 1,000ত আপোনাৰ 19 লাখ টাকা আমার খরচ আহে 1,000 স্কয়ার ফিট টোটাল আপোনাৰ লাক্সারি ফিনিশিং কৰিলে আপোনাৰ 19 লাখ টাকা আমার খরচ আহিব আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনিয়াকে বুজি পাইছে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন মই দুৱাৰ কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল আৰু ভিডিওটো আছিল যে 1,000 স্কয়াৰ ফিট এটা শট মাৰিলে কিমান টাকা খৰচ আহিব আপোনালোকে ধুনিয়াকে বুজিবলৈ পাইছে ভিডিওটো স্কিপ নকৰাকৈ ঘূৰিকিনি চাবলৈ চেষ্টা কৰিলে আপোনালোকে ধুনিয়াকে বুজি পাইছে যে 1,000 স্কয়াৰ ফিট শট মাৰিলে আমাৰ কিমান টাকা খৰচ আহে এটা আমার টোটাল ওলাইছে 7,20,000 টাকা আৰু যদি আপোনাৰ মাটিটো ডাউন থাকে তেনেহ'লে আৰু বেছি ওলাব দো মাটি হলে ইয়াত আপোনাৰ খৰচটো বেছি হৈ যায় ধৰক ফাউণ্ডেশ্যনটো আমাৰ 1 ফুট উঠালে ইয়াত আমাৰ বহুত টাকা খৰচ আহে ধৰক বহুত আমাৰ ইটা বালি সিমেন্ট গিটি আৰু ৰড বেছি গুচি যায় আৰু লেবাৰ কষ্ট আমাৰ বেছি হ'ব সেইকাৰণে আমাৰ খৰচটো বেছি আহে এটা আমি ধৰিছোঁ যে আমাৰ যেটো মাটি য'ত ঘৰ বনোৱা হ'ব সেইটো মাটিটো আমাৰ লেভেল আছে বা ৰাস্তা সমান ওখ আছে সেইকাৰণে আমাৰ 7,20,000 টাকা 1,000 স্কয়াৰ ফিট খৰচ আহে আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে কিবা জানিবলৈ হ'লে আপোনালোকে আমাৰ কমেণ্ট বক্সটো খালী আছে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু যদি আপোনালোকে ঘৰ বনাবলৈ বিচাৰিছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে আৰু কিবা ইমাৰ্জেঞ্চি হ'লে আপোনালোকে হোৱাটছএপ কল কৰিব পাৰিব ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিওটো শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ কৰিলে আপোনাৰ বন্ধুসকলে ধৰক ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে সিহঁতে আপোনালোকে ধুনীয়া এটা আইডিয়া পাই যাব বা আপোনাৰ আপুনি যদি ঘৰ বনাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰক আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনৰ বক্সত বা ইমাৰ্জেঞ্চি হ'লে আপোনালোকে কল কৰিব পাৰে কল কৰি আমাৰ পৰা সুধিব পাৰে যে কিমান টকা আৰু খৰচ আহিব আপোনাৰ ধৰক আপোনালোকে আছাম টাইপ ঘৰ এটা বনাই আছে সন্মুখত আপোনালোকে কেনেকুৱা ডিজাইন দিব ডিজাইনটো ধৰক আপোনাৰ ঘৰটো হৈ আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি আমাৰ হোৱাটছএপত দি দিব আমি সন্মুখৰ কেনেকুৱা ডিজাইন দিব লাগে আমি আপোনালোকক ডিজাইনটো দি দিম বা RCC ঘৰ বা আছাম টাইপ ঘৰ যদি আপোনালোক PDF লাগে তেনেহ'লে আপোনালোক কল কৰিব পাৰে এটা আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনৰ বক্সত ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আজিৰ কাৰণে এইখিনি সমাপ্ত মাৰিলোঁ